হ্যান্ডমেড মিক্স পাটৰ অল ওভাৰ ডিজাইনৰ কাপোৰ কেইযোৰমান দেখাম। কেইযোৰ নহয়, বহুত কেইযোৰমান দেখুৱাম। অকল চাদৰ কেইখন মই মেলি দেখুৱাম। আপোনালোকে যদি ব্লাউজ পিচ মেখেলা চাব বিচাৰে হোৱাটছএপ কৰিব, কাৰণ মই বেছিকৈ ষ্টক দেখুৱাম 3 মিনিটৰ ভিডিঅ'ত। যিমান ৰং ষ্টক আহিছে সবকেইটা মেলি দেখাম। বহুতেই ফটো চাব বিচাৰিছিলে, পাৰ্টিত পিন্ধিবৰ কাৰণে বহুত ভাল হয়, হ্যান্ডমেড হয়। আৰু এটা কথা, যিমান হেভি আপোনালোকে কাপোৰ কেইযোৰ চাই আছে ইমান ওয়েট কিন্তু নহব, কাপোৰ একদম লাইট ওয়েটত হ'ব। আৰু 4-5 ঘণ্টাৰ পাৰ্টিটো আপোনালোকে ইজিলি ক্যাৰি কৰি ৰাখিব পাৰিব। গৰমতো পিন্ধিব পাৰিব এইখিনি, কাৰণ এইখিনি হ্যান্ডমেড হয়, মেচিনৰ নহয়, কমফৰ্টেবল হ'ব। আৰু বেক সাইডৰ ফিনিশিংটো বহুত ভাল আছে। আপোনালোকে বহুতেই ফটো দিব কৈছিলে, কিন্তু ইয়াৰ ওপেন পিক আপোনালোকে আমাৰ ষ্টৰীত পাই যাব। ফেচবুক পেজৰ ষ্টৰীটো চেক কৰিলে আপোনালোকে যি কেইযোৰ কাপোৰ মই এইটো ভিডিঅ'ত দেখাম প্ৰত্যেক কেইযোৰৰে ফটো আপোনালোকে পাই যাব। 3 মিনিটৰ ভিডিঅ'ত নহ'লেও মই 15-20 যোৰ কাপোৰ দেখুৱাম। এই কাৰণে অকল চাদৰ কেইখনে মেলি দেখাই আছো। যদি আপোনালোকে মেখেলা ব্লাউজ পিচ চাব বিচাৰে হোৱাটছএপ কৰিব, ফটো দি দিম। কালাৰ ইয়াতে মই বহুত কেইটা দেখাম, লাইট কালাৰৰ পৰা আৰম্ভ কৰি ডাৰ্ক কালাৰ, আৰু বহুত কেইটা ইয়াতে কিন্তু নতুন নতুন কালাৰো পাব। এই পিংক কালাৰ কাপোৰযোৰটো বহুতেই পছন্দ কৰিছিলে, মাজে মাজে ষ্টকটো শেষ হৈ যায় কিন্তু আকৌ আহি যায়। সঁচাকৈ ডিজাইনটো যিমান ধুনীয়া, ৰঙৰ কম্বিনেশ্যনটো ইমানেই ধুনীয়া। ইয়াতে আপোনালোকে সিলভাৰ গুণাৰো পাব, কপাৰ গুণাৰো পাব, আৰু গোল্ডেন গুণাৰ ওপৰতো পাব। এই কালাৰটো চাওক, বেছ কালাৰটো কিমান ধুনীয়া, লাইট এটা পিস্তা গ্ৰীনৰ ওপৰত আছে আৰু গোল্ডেন গুণাৰ কাম কৰা আছে। ডিজাইন কেইটা হয়তো চাই আপোনালোকে ধৰিবই পাৰিছে, ডিজাইনছখিনি কিন্তু একদম পিয়ৰ পাটৰ কাপোৰৰ ডিজাইনছ হয়। আৰু এই কাপোৰ কেইযোৰ পিন্ধি ফটো তুলিলে লুকসটো কিন্তু একেবাৰে পিয়ৰ পাটৰ নিচিনাই আহিব। আপোনালোকে বেলেগক এইযোৰ কাপোৰ গিফ্টতো দিব পাৰে। প্ৰাইস আহিব কিন্তু 3200 টকা। যদি ৰেডি টু ওয়্যাৰ কৰাই লয় এক্সট্ৰাকে 250 টকা দিব লাগিব। আৰু বৰ্তমান আমি সিওডি অলপ বন্ধ কৰি থৈছো, অলপ টেকনিক্যাল ইস্যুজৰ কাৰণে। আপোনালোকে প্ৰিপেড কৰিয়ে বৰ্তমান কাপোৰ কেইযোৰ ল'ব পাৰিব, আৰু সিওডি আকৌ যেতিয়া খোলা হ'ব আপোনালোকক আমি জনাই দিম। কালাৰ কেইটা ভালকে চাই লওক, আৰু যোন কেইযোৰ ভাল লাগে স্ক্ৰিনশ্বটছ লৈ থাকক। লাষ্টত শেষতে গোটেই কেইযোৰ কাপোৰ আকৌ চাই আমাক হোৱাটছএপ কৰি দিব, আমি ফুল ফটো পঠাই দিম। কাপোৰ কেইযোৰ কিন্তু হাতে বোৱা হয়, মেচিনৰ নহয়। মই বাৰে বাৰে কৈ আছো সো দ্যাট আপোনালোকে বুজি পাব যে ইয়াৰ কমফৰ্টনেছটো কেনেকুৱা হ'ব। অলপ হেভি হয়, ৰেগুলাৰ পিন্ধিব নোৱাৰে, কিন্তু পাৰ্টিত পিন্ধিলে কিন্তু বহুত জিলিকিব। এই কালাৰখিনি চাওক, একদম নতুন আহিছে। আগতেওতো আপোনালোকক বেলেগ বেলেগ কালাৰ এনেকুৱা সেটত দেখাই আছিলো, স্কাই ব্লু, পিংক। এইবাৰ কিন্তু ভিডিঅ'ত মই বহুত ৰং দেখাইছো। এতিয়া দেখাম এযোৰ অৰেঞ্জ কালাৰ, চাওক কি ধুনীয়া। কিছুমান ডিজাইনত ৰং বেলেগ বেলেগ আছে, কিন্তু কিছুমান ডিজাইন হয়তো এটা ডিজাইনতে এটা ৰঙে আহিছে। যদি আপোনালোকৰ প্ৰয়োজন হৈ আছে আৰু ভিডিঅ'ত দেখুৱাও কাপোৰ আপোনালোকে বুকিং কৰিব বিচাৰে, তেনেহ'লে আমাৰ ওপৰত দিয়া হোৱাটছএপ নম্বৰত বুকিং কৰিব। আৰু যদি এনেকুৱাই ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ' আৰু চাব বিচাৰে, তেনেহ'লে আমাৰ এই ফেচবুক পেজ ৰামধেনু মেখেলা চাদৰ কালেকশ্যনছটো ফ'ল' কৰি ৰাখিব পাৰে। নেক্সট ভিডিঅ'ত আপোনালোকক মই পিয়ৰ টচৰ কাপোৰ দেখাম, কাৰণ 2-3 জনৰ মেছেজ আহিছে পিয়ৰ টচৰ কাপোৰ চাব বিচাৰে, পিয়ৰ ডাইট টচৰ কাপোৰ। তো নেক্সট ভিডিঅ'ত ডাইট টচৰ কাপোৰ চাবৰ কাৰণে যদিহে আপুনি আমাৰ এই পেজটোত নাই, তেনেহ'লে ফ'ল' কৰি ৰাখক। লাইভ নটিফিকেশ্যন, ভিডিঅ'ৰ যিকোনো নটিফিকেশ্যন সোনকালে পাই যাব কাৰণে। আৰু যদি আপোনালোকে দোকানত আহি নিজ হাতেৰে চুই কাপোৰ ল'ব বিচাৰে, তেনেহ'লে আহিব ৰামধেনু মেখেলা চাদৰ কালেকশ্যন, তিনিচুকীয়া ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব, কিন্তু ভাল লাগিলে এটা লাভ লাইকো দি যাব প্ৰত্যেক দিনৰ নিচিনা। লগ পাম পুনৰ, ধন্যবাদ।